ছাৰ সেই পাখণ্ডটোৱে মোৰ ছোৱালীজনী লৈ গ'ল ৰাইকফটোৱে ক'ত নি ক'ত আছেগৈ ঠিক নাই সোনকালে মোৰ ছোৱালীজনী বিচাৰি আনক ছাৰ বাইদেউ আপুনি চিন্তা নকৰিব আপোনাৰ ছোৱালী অচিৰেই ঘৰলৈ ঘূৰি আহিব এই ল'ৰাটোৰ নামটো কি বাৰু ফটো আছে নেকি তাৰ পাখণ্ডটোৰ নাম নবীন ছাৰ সি ক'লৈ লৈ গ'ল ঠিক নাই মোৰ ছোৱালীজনী ফটো মোৰ ওচৰত নাই বাৰু কিন্তু সেই আমাৰ বোৱাৰীজনীক যদি ফেচবুকত বিচাৰিবলৈ কওঁ ফটো উলিয়াই দিব ফটোখন আপুনি লৈ যাব আৰু বিচাৰি আনক মোৰ ছোৱালীজনী ফটো বাৰু আছে ঘৰতে এলবামতে মই দিম বাৰু এতিয়া ছাৰ আইডিয়া এটা আহিছে কৰা হওক নেকি বাৰু কি আইডিয়া এই নবীন আৰু এখেতৰ ছোৱালী জিয়া দুইটাৰে ফটো এনেকৈ মষ্ট ৱান্টেড বুলি দি তাত অলপ পইচাৰ হেৰি দি দিলে মানে কোনোবাই যদি ঠিকনা দিব পাৰে 1 লাখ টকা দিয়া হ'ব বুলি দি দিলে চবেই মানে কৈছে নহয় বিচাৰিবলৈ আৰম্ভ কৰি দিব অঁ ঠিকেই ভাবিছা দেই এইটো কৰিলে মানে সোনকালে বিচাৰি পোৱা যাব ন বাইদেউ আপোনাৰ ছোৱালী আৰু এই নবীন তাৰ ফটোত আমি 1 লাখ টকাৰ পুৰস্কাৰ দিম যদিহে কোনোবাই ঠিকনা দিব পাৰে আপোনালোকে 1 লাখ টকাটো দিব পাৰিবনে পাৰিম ছাৰ কিয় নোৱাৰিম মোৰ ছোৱালীজনীৰ কাৰণে মই 1 লাখ কি 5 লাখো দিবলৈ ৰাজি আছোঁ আপুনি তলত ঠিকনাৰ নাম আৰু ফোন নাম্বাৰ দি দিব কোনোবাই যদি সিহঁতৰ খবৰ দিব পাৰে 1 লাখ টকা দিয়া হ'ব বুলি দিব কিন্তু যদি সিহঁতি অসমত নায়ে তেতিয়া কোনোৱে দেখোন বিবি বাবাকে উলিয়াইছে মোৰ ছোৱালী বোলে অসমৰ বাহিৰত গ'লগৈ নবীনৰ লগত তাকে লৈ চিন্তা কৰি মাথাটো গৰম হৈ আছে প্ৰথমতে আমি এই অসমতে অকণমান বিচাৰি লওঁ যদিহে অসমত কোনো সংসত্ৰ নাপাওঁ তেতিয়া আমি অকণমান বেলেগ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু ইমান সাহস নে তাৰ অসমৰ বাহিৰলৈ ছোৱালীজনী লৈ গৈছেগৈ তাকেইতো ছাৰ তাৰ ইমান সাহস চাওকচোন বাৰু মোৰ ছোৱালীজনীক ফুচলাই মেলি লৈ গুচি গ'ল ইয়াৰ পৰা মোৰ ছোৱালীজনী একোৱেই নাজানে সি ফচাইছে মোৰ ছোৱালীক প্ৰেমৰ জালত ফচাই সি বাহিৰলৈ লৈ গৈছে সি তাই কোনো অপকাৰ নকৰিলে হ'ল আৰু তাকে চিন্তা কৰি আছোঁ পিছে বাইদেউ সেই ল'ৰাজনৰ ঘৰ ক'ত তাৰ ঘৰ ভেকুলী গাঁৱত একদম ভিতৰুৱা জকাই চুক বুলি ক'লেও বেয়া নহয় বহুত ভিতৰ এদিন আমি চাবলৈ গৈছিলোঁ নহয় মোৰ ল'ৰা আৰু মই বাঁহনি তলেদি একদম ৰাস্তা খোজকাঢ়িবলৈ জেগা নাই বাঁহৰ এনেকৈ সাঁকো দি আছে বোকাৰ ওপৰত সেইফালেদি খোজকাঢ়ি গৈ ঘৰটো পাইছিলোঁগৈ তেনেহ'লে আমি প্ৰথমতেই তাৰ ঘৰলৈ যোৱা উচিত নেকি তাৰ ঘৰত কোন কোন আছে বাৰু তাৰ ঘৰত বিশেষ মানুহ নাপালোঁ আমি যাওঁতে অকল মাকক দেখিছিলোঁ মাকজনী একেবাৰে সহজ সৰল মোৰ মতে মাকজনী একো গম নাপাব চাগে কিন্তু এনেকুৱাওতো হ'ব পাৰে মাকে ঠিকনা গম পাব পাৰে আমি সিহঁতৰ গাঁৱৰ ঘৰখনলৈ যোৱাটো উচিত হ'ব নেকি ছাৰ তুমি ঠিকেই কৈছা ইন্সপেক্টৰ ৰীণা আমি প্ৰথম গৈ ঘৰখনত অকণমান ইনভেষ্টিগেশ্যন কৰি মাকৰ পৰা ঠিকনাটো উলিয়াবলৈ চেষ্টা কৰোঁ যদিহে আমি এনেকুৱা লাগে যে মাকে একো গম নাপায় তেতিয়া আমি ঘূৰি আহি আকৌ নিজৰ কামত ধৰিব লাগিব তেতিয়া মষ্ট ৱান্টেড বুলি পোষ্টাৰ লগাই দিম আৰু বাইদেউ আমি প্ৰথমতে নবীনৰ ঘৰখনতে ইনভেষ্টিগেশ্যন আৰম্ভ কৰোঁ বুলি ভাবিছোঁ ছাৰ আপুনি যি কৰে কৰক মুঠতে মোৰ ছোৱালীজনীক ঘৰলৈ লৈ আনক পাতালৰ পৰা হওক আকাশৰ পৰা হওক মুঠতে মোৰ ছোৱালীজনী ঘৰ আহিব লাগে আৰু বাইদেউ আপুনি চিন্তা নকৰিব আপোনাৰ ছোৱালীক ঘৰত হাজিৰ হ'বহি ড'ণ্ট ৱাৰি আমি আছোঁ নহয় ইন্সপেক্টৰ ৰীণা আমি এতিয়াই ভেকুলী গাঁৱলৈ যাব লাগিব নবীনৰ ঘৰত ইনভেষ্টিগেশ্যন অলপ কৰি মাকক অলপ সোধ-পোছ কৰিবগৈ লাগিব য়েছ ছাৰ এই জীয়াজনী যে ঘৰৰ পৰা পলাই যোৱাৰ পৰা ঘৰখনত যে একদম ৰিয়াঞ্চে একো বজাৰ চজাই নকৰা হ'ল শাহুমাটোৰ কথা ক'বই নালাগে কোনখন দুনিয়াত জীয়াই আছে ক'বই নোৱাৰোঁ জীয়েক যোৱাৰ পিছত মই যে ভালেই পাইছোঁ এইজনী যোৱাৰ কাৰণে ইমান মুকলি লাগিছে নহয় ঘৰখন ইমান মুখে কয় মোৰ প্ৰত্যেকটো কথাতে একদম ডাঙৰ বুলি অকণো সন্মানেই নকৰে এতিয়া মই ভালহে পাইছোঁ শাহুমায়েতো নিজে খোৱা বোৱা এৰিলেই এতিয়া মানে আমিও নেখালেহে হয় একেবাৰে নেখালে কেনেকৈ জীয়াই থাকিম সেইফালে এজনী পলাই গ'ল জীয়া পলাই গৈ পেলাই গিয়েকৰ লগত পৰা সংসাৰ কৰি আছেগৈ আমি আকৌ এনেই ইয়াত এই গৈ নাখাই নগৈ মৰিছোঁ ৰিয়াঞ্চে যে তেতিয়াৰ পৰা মাংস অনাই নাই ঘৰলৈ ভনীয়েক পলাই যোৱাৰ পৰা মাকে যে মানিয়ে নলয় শাহুমাৰ কথা কৈছোঁ শাহুমা মায়ে যে মানিয়ে নলয় তাই পলাই গ'ল বুলি লৈহে গ'ল নবীনে তাই নিজে নোযোৱাকৈ নবীনে নিব পাৰে তাইক চেলিনা আজি পুলিচ ইন্সপেক্টৰ আহিছিলে ছাৰ মায়ে মাতিছিলে আৰু জিয়া আৰু নবীনৰ ওপৰত 1 লাখ টকা পুৰস্কাৰ দিয়া হৈছে যোনে খবৰ দিব সিহঁতক 1 লাখ টকা দিয়া হ'ব কি 1 লাখ টকা ৰাম ইমান বেছি পইচা দিবনে তেহেঁতক খবৰ দিলে পইচাবোৰ কিনে আহিছে তোমাৰ বজাৰ কৰিব হ'লে দেখোন কমকৈ কিনা কৈ থাকা কম দামীটো চাবলৈ কৈ থাকা দেখোন চেলিনা তুমি এইবোৰ কি কৈছা মোৰ ভণ্টিৰ কাৰণে 1 লাখ নালাগে মই 5 লাখ টকাও দিবলৈ ৰাজি আছোঁ হয় মইহে কিবা এটা কিনিবলৈ হ'লে তোমাৰ পইচা নাথাকে এতিয়া হ'লে 5 লাখলৈকে উলিয়াই দিব পাৰা চব জানো মই আহা তুমি কিয় ইমান অবুজৰ নিচিনা কৰিছা ঘৰৰ ছোৱালীজনী নাইকিয়া হৈ গৈছে ঘৰখনৰ পৰা ধেমালি পাইছা তুমি তোমাৰ একো গাত নালাগিব পাৰে মোৰ নিজৰ ভণ্টি হয় ন থোৱা তোমাৰ ভণ্টি পলাই গৈছে আকৌ কথা ক'ব আহিছা তাইক ধৰি নিয়া নাই তাই নিজে গৈছে ন বেছি কৰি নাথাকিবা হ'লে তোমাৰ পৰা যে এইখিনি এক্সপেক্ট কৰা নাছিলোঁ মই দেই ময়ো তোমাৰ পৰা এইখিনি এক্সপেক্ট কৰা নাছিলোঁ মই হ'লে কিবা এটা কিনিম বুলি ক'লে সদায় শ্বপিং মলত গৈ কম দামী চোৱা দামটো চাই লৈ পেলাই সেই নিকিনো বুলি কৈ দিয়া তেতিয়াহ'লে তোমাৰ মুখত এইবোৰ 1 লাখ টকা দিবলৈ ওলাইছে হ'লে আকৌ নিজে পলাই যোৱা ছোৱালীজনীৰ কাৰণে আকৌ 1 লাখ টকা খৰচ কৰিবলৈ কিবা দৰকাৰ আছিলে তুমিনো ক'ত বুজিবা বাই ভনীৰ মূল্য তোমাৰতো বাই ভনীয়ে নাই ন অকলে হ'লে তুমি বুজি নোপোৱা বুজিছা নাই আমি সৰুৰ পৰা একেলগে খেলি ধূলি ডাঙৰ হৈছোঁ একেজনী মাকৰ পৰাই জন্ম হৈছোঁ আমি
কেনেকৈ এৰি দিওঁ এনেকৈ? মাথা বৰ একেবাৰে। ইমান যদি তোমালোকক ভাল পালেহেঁতেন তাই এনেকৈ গুচি নাযায় মনে মনে, বুজিছা? কি যে হ'ব নহয় এইবিলাকৰ। আগলৈ যদি আপোনালোকে চাবলৈ বিচাৰে খণ্ডটি কি হ'ল কি নহ'ল, চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বজাৰটো দবাই দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব খণ্ডটি কেনেকুৱা পালে।